বিৰতি পিছত পুনৰ স্বাগতম জনাইছোঁ 09 কমিউনিকেশ্যন প্ৰাইভেট লিমিটেড প্ৰেজেন্স বিহু অতি বোৱাৰী। এতিয়া পলম নকৰাকৈ আমি মঞ্চলৈ মাতিব লাগিব আমাৰ বোৱাৰীগৰাকীক। তেওঁ হৈছে শিৱসাগৰৰ বোৱাৰী বিতপী গগৈ। নাম ডাঙৰ পাৰৰে ইন্ধমাই বৰহতা হৈ বিৰিণা চতৰ ছদিন গলে ইন্ধমাই উৰাহাই উৰি চিৰিঙা হৈ বজাহাই দিয়া গগনা গগনাৰে অমিয়া গগনাৰে অমিয়া মাত পিকটি নাচি থকা নাচনি আমাৰ জীৱনলৈ চাই মাকন আমাৰ জীৱনলৈ চাই হাতে মেলি হালধি নলবা এদ চুলি মেলি নলবা তেল মাকন চুলি মেলি নলবি তেল
ঐ আলিয়ে আলিয়ে মহেলা ভিতলে মইনা মহেলা ভিতলে মইনা পুৱাৰি পাকে নিনো গ'ল মাখি যদি বান্ধোতে মইনা গলি যদি ছিঙিলে মইনা গলি যদি ছিঙিলে মইনা মহেব নদীয়া হ'ল মহেব নদীয়া হ'ল বিতপী হয় ৰিম্পী বা মোৰ তোমাক একেবাৰে মনত আছে ধুনীয়া এজনী নাচনী উৰি উৰি নাচা ছোৱালীজনী আইও ধন্যবাদ আজি ঘৰৰ পৰা কোনোবা আহিছেনে আজিও নাহিলে আজিও নাহিলে মানে মই আৰু হাজবেণ্ড অকলে থাকোঁ বঙাইগাঁৱত হয় তাৰপিছত আজি কৈছে তুমি বঙাইগাঁৱৰ পৰা- নাচাচোন পাছলৈকে হ'লে যাম আৰু বাৰু এয়া। তেওঁ মানে আশাবাদী পিছৰ পৰ্যায়ত তোমাক চাব বিচাৰিছে আশা কৰিছে নহয় জানো সেইটো তেনেকুৱাই আশাটো আৰু। ময়ো কৰোঁ বাৰু আহ, মই সকলোকে সুধি আছোঁ তোমাকো সুধিছোঁ হয়, যেতিয়া হয়। তুমি গম পাইছা দ্বিতীয় পৰ্যায়লৈ উন্নীত হৈছা তুমি হয় কেনেকুৱা লাগিছে ভালেই লাগিছিলে ভালে লাগিছিলে হয় তেতিয়া তুমি বঙাইগাঁৱতে আছিলানে মই গুৱাহাটীতে আছিলোঁ অ' মানে তুমি জানিছিলা আছিলোঁ আৰু কনফিডেঞ্চ আছিলে অলপমান ন আজি কেনেকুৱা নাচিছা ঠিকে আছে ঠিকে আছে ন ভুল চুল হোৱা নাইতো এই বায়ে ক'ব নহয় বাই ক'ব ঠিকে আছে তেতিয়াহ'লে আমি বিচাৰকৰ ওচৰলৈ যাওঁ ঠিক আছে পৰহি বা আমাৰ এগৰাকী পৰিপাতি বিহুৱতী হয়নে সদায় বিতপি কেনেকৈ দেখি একদম পৰিপাতি ছোৱালীজনী ভাল লাগে এনেকৈ থাকা সদায় কিন্তু মানুহজন নহা কথাটো বৰ আচৰিত লাগিছে ন ৰিম্পী মানে ইহঁতৰ শ্বিফ্টৰ ডিউটি হয় অফ ডে ফ্ৰাইডে থাকে অফ ডে ফ্ৰাইডে অঁ। আমি যদি সম্ভৱ হয় যদি আগলৈকে যোৱা হয়। যদি ফাইনেললৈকে যোৱা তেতিয়া আমি মই অনুৰোধ জনাম এনবি নিউজক যাতে শুক্ৰবাৰটোত পেলাই লয় আৰু ন নে শুক্ৰবাৰটোত পৰক বুলি যেন আশাবাদীটো হয়নে এটা আশাত আছে চাগে মোৰ মানুহজনী খুব ভাল নাচে মই জানোৱেই গতিকে মোক কৈছে, মই ফাইনেলিষ্টত এতিয়া- দেখা পামেই ফাইনেলৰ দিনাখন গতিকে মই সেইদিনাখন যাম মোক নহয়, কৈছে এনেও এতিয়া মই কৰিবা, এনেও তেখেতেও ভাবি ল'ব পাৰে যে গোটেই সপ্তাহটোত কোনোবা এদিন শুকুৰবাৰ বুলি সোমবাৰটো হ'লেও সি শুকুৰবাৰ বুলি ভাবি আহিব পাৰে দেখিলা মোক কৈছে এইকেইদিন নাচা আৰু মই ফাইনেলতে যাওঁ সেইয়া মানে তেওঁ আশাবাদী তেওঁ জানে মই কেনেকে গম পালে বাৰু কথাবিলাক মনৰ কথাবোৰ মই কেনেকে গম পাই যাম বাৰু জ্যোতিষী নেকি ময়ো হাত চাত দেখা নাই মোৰ ছিক্স চেন্সটো সাংঘাতিক ষ্ট্ৰং বহুতে কয় ছিক্স চেন্সটো মানে ষ্ট্ৰং দেখি মই নাজানো সেইটো মোৰ মুখৰ পৰা ওলাইছে হয়তো মই তেনেকৈ নিশ্চয় ভাবে সেইকাৰণেহে মই কথাটো ক'লোঁ বাৰু যি কি নহওক হয়তো ইয়াত আহি পেলাই মানুহজনী হয়তো মোক দেখিলে নাৰ্ভাছো হ'ব পাৰে বুলি ভাবে হয়নে যে ফ্ৰী মাইণ্ড হৈ নাচক বহুতে তেনেকৈ ভাবেতো আৰু সন্মুখত ঘৰৰ মানুহজন বহি থাকিলে অকণমান এটা হেৰি ফিল লাগে হয়নে মই অকলে বেছি কমফৰ্ট পাওঁ কমফৰ্ট হেই আছে মই তোমাৰ মনৰ কথাটো বুজি পাই গ'লোঁ দেখিলা হা অকলে বেছি ভাল লাগে অকলে বেছি ভাল লাগে সেইকাৰণে তুমি সেইকাৰণে লৈ অহা নাই আচলতে আপত্তিও কৰা নাই কোনোবাখিনিত নহয় কোনোবাখিনিত চাগে আমাৰ বিতপিয়ে বাধা দিছে মানুহজনক আহিবলৈ হয়নে তেনেকুৱা এটা অনুমান হৈছে মোৰ বাৰু যি কি নহওক বিতপি ভাল হৈছে পৰিৱেশন সদায় ভাল কৰি আছা ইয়াৰ আগৰ খণ্ডটিটো ভাল হৈছিল এই খণ্ডটিটো ভাল হৈছে কিন্তু মই আৰু অলপ আশা কৰিছিলোঁ শেষৰ ফালে তোমাৰ ঘূৰণটো চাব লাগিছিল বিচাৰিছিলোঁ হয় বা শেষৰ যিটো নাচনী উৰুৱা চেওটো হয়, হয়। দীঘলীয়া চাপৰটোত মই আৰু অকণমান যদি ঘূৰা যদি হ'লহেঁতেন হয়নে হয় হয় ভাগৰ লাগিলে নেকি অলপ ভাগৰ লাগিলে কাৰণ আমি ভংগীমাসমূহতো মই দেখিলোৱে হয়নে হয় চাপৰত দেখিলোঁ বা বিহু নামষাৰ গাওঁতে ঢুলীয়াই গাওঁতে তুমি দেখিছোঁ নহয় জানো হয় হয় গতিকে সেই ঘূৰণটো নাচনীগৰাকী যেনেকৈ ঘূৰে হয় হয় শেষৰ পাৰ্টটো একদম সেইটোত অকণমান অভাৱ ফিল এটা কৰিলোঁ পিছলৈ সেইটো মনত ৰাখিলে হৈ গ'ল
বাকী আৰু যোজনাটো আৰু অকণমান উন্নত মানৰ হোৱাটো বিচাৰিছোঁ মই দেই, যোজনা বা। আৰু বিহু নামফাকে। হয় ঠিক আছে, এইটো আমি সাধাৰণতে অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতোকৈ চেনেহৰ মাকো, এইটো আমি একদম যেনেকৈ স্কুলত সৰু সৰু ল'ৰা ছোৱালী যায় ABCD শিকাওঁ, ঠিক তেনেকৈ প্ৰথমবাৰ তেনেকৈ সেইটো শিকোৱা হয় হয়নে? একো নাই, হয় ভাল গাইছা। কিন্তু আৰু বিহুত বোৱাৰী, বিহুৱতী বুলি যেতিয়া কয় আৰু অকণমান আৰু যেন অকণমান ক'ৰবাত বেছিকৈ বিচাৰোঁ হয়নে? ঠিক আৰু আছে বা। অকণমান যেন ক'ৰবাত লাগিছিল, লাগে আৰু লাগে, মানুহৰ তো এক্সপেক্টেশ্যনটো কেতিয়াও শেষ নহয় ন, আৰু লাগে নহয় জানো? ঠিক তেনেকুৱা সেই বিচাৰিছোঁ। যদি পিছৰ পৰ্যায়লৈকে তুমি উত্তীৰ্ণ হোৱা তেতিয়াহ'লে আৰু উন্নত মানৰ যোজনা আৰু বিহু নাম ফাঁকি মই আশা কৰিলোঁ দেই। ঠিক আছে বা। আৰু ঘূৰণটো ঠিক আছে। হ'ব বহুত বহুত মৰম আৰু ধন্যবাদ তোমালৈ। ঠিক আছে, ধন্যবাদ বা। দীপজ্যোতিতা, বেয়া নাপাব কথা এটা কওঁ। হয় কওক। ফাৰ্ষ্ট ৰাউণ্ডত আপোনাৰ পৰিৱেশন দেখি বহুত ভাল লাগিছিলে। হয় তেতিয়া মই ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা আশা কৰিছিলোঁ যে ছেকেণ্ড ৰাউণ্ডতো আৰু ধুমুহা দেখা পাম, কিন্তু সেই ধুমুহাটো আজি মই দেখা নাপালোঁ আচলতে। ধুমুহা আশা কৰি আছিলোঁ আজি, বিটুপিয়ে আজি মঞ্চত ধুমুহা এটা আনিব, কিন্তু কিবা এটা কাৰণত মই দেখা নাপালোঁ ধুমুহাটো। হয় বিহু ভাল হৈছে দেই, মই বিহু বেয়া হোৱা বুলি কোৱা নাই, পৰিৱেশনটো খুবেই ধুনীয়া হৈছে সকলো ফালৰ পৰাই। কিন্তু ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা ছেকেণ্ড ৰাউণ্ডলৈ মই মানে ধুমুহা যিটো আশা কৰিছিলোঁ সেই ধুমুহাটো আজি নাপালোঁ। সেই ধুমুহাটো আশা কৰিছোঁ পৰৱৰ্তী সময়ত আহিব। আৰু গগনাৰ শেষৰ ফাললৈ অকণমান বাদনটো অলপ দুৰ্বল নিচিনা পৰিলক্ষিত হৈছে, হয়তো ভাগৰ লাগিব পাৰে নাজানো, কিবা এটা কাৰণত হয় হয় হয়নে বাৰু? সেইখিনি চাই ল'লেই হ'ল, যিহেতু আপুনি এগৰাকী ভাল নাচনী গতিকে বুজি পাইছে কথাখিনি। খুব ধুনীয়াকৈ অনুশীলন কৰিব আৰু যুদ্ধলৈ ভালকৈ সাজু হৈ আহিব, যাতে পৰৱৰ্তী সময়ত আমি আপোনাৰ নাচৰ ধুমুহাত আমিও কঁপি যাওঁ। কাৰণ মই আজি আশা কৰি আছিলোঁ, মই এই প্ৰতিযোগিতাখনত এতিয়ালৈকে থিয় হৈ পেলাই মই ঢাপৰি বজোৱাই নাই কোনো প্ৰতিযোগীৰ লগত। মই ভাবিছিলোঁ আজি বিটুপিয়ে চাগে মোক থিয় কৰাই দিব, মই ভাবি আছিলোঁ, কিন্তু আজি মন নগ'ল আৰু পাছলৈ আশাটো ৰাখিলোঁ। শুভেচ্ছা থাকিলে। ঠিক আছে ছাৰ। হয়, ধন্যবাদ। পংকজ, নমস্কাৰ ছাৰ। নমস্কাৰ। নেক্সট ৰাউণ্ডত যাব বুলি মই আশাবাদী, আৰু ভালকৈ প্ৰেক্টিছ কৰা, ভাল হ'ব আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। বিটপিয়ে খুব ভাল নাচে, আপোনালোকে দেখিলে। সকলোৱে নাজানে চাগে যে তাই ৰীল বনায়ো ভাল পায়। ৰীল বনোৱাটো মোৰ কাৰণেতো খুব কঠিন, মই একেবাৰে বেয়া ৰীল বনোৱাত। তুমি যদি আমাক অকণমান শিকাই দিয়া, মোক অলপ শিকাই দিয়া। আমাৰ এইটো এপিছ'ড শেষ হৈ লওক, একেলগতে আপুনি মই আৰু পৰবিবা এটা এইটো ষ্টেজতে বনাম, হ'ব? আগতে দান দক্ষিণাবিলাক লৈ ল'বা, শিকোৱাৰ আগতে নহয়, তুমি আমাক দান বনাই দক্ষিণাবিলাক দেখুৱাব লৈ ল'লে লাগিব। ভাল। ৰীল বনাই আমাক আকৌ দেখুৱাব লাগিব ন কেনেকৈ বনায়। নহয়, সেই দান দক্ষিণাবিলাক দিবি, কি? তাই শিকাব যেতিয়া গুৰু হিচাপেতো দিব লাগিব ন ৰীল কেনেকৈ বনায়। পাণ তামোল হ'লেও 101 টকা হ'লেও দিব লাগিবতো। মই আচলতে এনেই জেগা যেতিয়া যাওঁ, মানে নতুন জেগা এটা ফুৰিবলৈ বা কিবা, ব্লগিং কৰা মানে তুমি, ডাইৰেক্ট ব্লগো নবনাওঁ, এনেই জেগা টুকুৰা দেখিলে অলপ মন যায়, এনেই ৰীল এটা বনাওচোন, ভাল লাগিব। এই পিছফালৰ আচলতে জেগাটো নতুনে, সেইটোহে। পিছফালৰ তেনেহ'লে বেকগ্ৰাউণ্ডটো নতুন। আমাৰ মঞ্চখনো চাই তোমাৰ কেনেকুৱা লাগিছে? আমাৰ মঞ্চখন চাই অন্য ৰীল মই বনাব আজি ভাবি লাগিছে? আছিলোঁ পৰবিবা মই আৰু ৰিম্পী ভাই ৰীলছ এটা বনাম। ঠিক আছে, তেনেহ'লে আমি পৰৱৰ্তী পৰ্যায়ত তোমাক যেতিয়া লগ পাম তেতিয়া আমি ৰীল বনাম, হ'বনে? একদম শিকাই দিবাতো মোক? ঠিক আছে, তোমালৈ ঠিক বহুত আছে। বহুত শুভেচ্ছা থাকিল। ঠিক আছে, ধন্যবাদ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।